সঁচাকৈ এইটো বৰ ডাঙৰ কথা এটা। তো মই হাতী বন্ধুৰ লগত যোৱা বছৰৰ পৰা জড়িত হৈ আছোঁ। যোৱা বছৰ মই এনেকৈ কঠীয়া নেপিয়াৰ ময়ো লগাইছিলোঁ যোৱা বছৰ। তেতিয়াই মই মানে মনত ভাবি লৈছিলোঁ যে মই মোৰ ল'ৰা ছোৱালীখিনি মোৰ ছাত্ৰ ছাত্ৰীখিনি আনিব লাগিব। আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক আমি আচলতে যদিও আমি পঢ়াওঁ বা শিক্ষা দিওঁ, যি ধৰণৰ শিক্ষা তেওঁলোকে পাব লাগে সেই ধৰণৰ শিক্ষা নাপায়। সদায় ক্লাছৰুমটোৰ ভিতৰতে আবদ্ধ হৈ আমি তেওঁলোকক ৰাখোঁ আৰু পঢ়া কাগজ কলমতে আবদ্ধ, আৰু প্ৰকৃতিৰ লগত কোনো ধৰণৰ সম্বন্ধই নাই তেওঁলোকৰ। এতিয়া আমাৰ অভিজ্ঞতা বেলেগ। আমি সৰুৰ পৰা জংঘলত ডাঙৰ হোৱা তেনেকৈ। কিন্তু আজিকালি মোৰ নিজৰ ল'ৰা ছোৱালীকো দেখিলে মোৰ লাগে যেন তেওঁলোকে একোৱেই নাজানে প্ৰকৃতিৰ বিষয়ে। আৰু সেইকাৰণে মানুহৰ লগত সংঘাত বাঢ়িছে জন্তুৰ সেইকাৰণে, কাৰণ তেওঁলোকে জন্তুৰ কথা বুজি নাপায়, নাজানে, একো নাই। এইটো কথা মই বহুত চিন্তা কৰি আমাৰ যিখিনি মানে আমাৰ ইউনিভাৰ্চিটিত যিখিনি আমাৰ অথৰিটি আছে তেওঁলোকক মই সদায় কৈ আছোঁ যে আপুনি পাৰ্মিশ্যন দিয়ক, মই মোৰ ল'ৰা ছোৱালীখিনি লৈ যাম। তাৰপিছত বহুত দিনৰ মূৰত কৈ এইবাৰ পাৰ্মিশ্যনটো পালোঁ যেনিবা। সেইকাৰণে মই দাদাৰ লগত কথা পাতি মই বোলো এটা দিন চিৰি কৰি লৈ যাওঁ। আৰু এতিয়া মই দেখিছোঁ আজি মোৰ লগত আহিছেও আমাৰ ডিপাৰ্টমেণ্টৰ মুৰব্বী মুকেশ। তেওঁ মোক কৈছে যে আমাৰ ল'ৰা ছোৱালীখিনিক এনেকৈ হাঁহি মাতি ফূৰ্তি কৰা আমি আজিলৈকে দেখাই নাই। 2 বছৰ 2.5 বছৰ আমাৰ লগত পঢ়িছে, কিন্তু এনেকৈ ফূৰ্তি কৰা ল'ৰা ছোৱালীক আমি দেখাই নাই আজি যিটো ফূৰ্তি পাইছে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ আচলতে বহু ছাত্ৰ ছাত্ৰী আপোনালোকৰ ইউনিভাৰ্চিটিখনত আছে, তেওঁলোকে বোকা মাটিৰ লগত যিটো সম্পৰ্ক তেওঁলোকে হয়তো সৰুৰ পৰা সেই অভিজ্ঞতা নাই, কিন্তু আজি আহি পেলাই তেওঁলোকে কঠীয়া ৰুইছে এটা কেনেকুৱা এটা পৰিৱেশ। বহুতে হয়তো বোকা চুই পোৱাই নাই। আৰু প্ৰথমতে অলপমান চিন্তাও কৰিছিলে। মই কৈছিলোঁ কাপোৰ এযোৰ লৈ যাবা, কাৰণ পথাৰত নামিব লাগিব। তেওঁ অলপ চিন্তাও কৰিছিলে প্ৰথমতে, কিন্তু আহি ইমান ফূৰ্তি পাইছে যে মানে তেওঁলোকে এইটো অভিজ্ঞতা আৰু কেতিয়াও নাপাহৰে। মই একদম নিশ্চিত মানে এইটো নাপাহৰেই। আৰু এই বস্তুৰ পৰা মানে জীৱ জন্তুৰ প্ৰতি তেওঁলোকৰ মৰম বাঢ়িব বা তেওঁলোকে তেনেকুৱা এটা প্লেনিং কৰা। সঁচা। আৰু মই আশা কৰোঁ এওঁলোকক দেখি পেলাই এতিয়া আৰু বিভাগবিলাকৰ বেলেগ বেলেগ বিভাগৰ ল'ৰা ছোৱালীও আহিব বিচাৰিব। তেওঁলোকে মানে তেওঁলোকক দেখি আহিব, তেনেকৈহে সজাগতাটো বাঢ়িব। হাতী বন্ধুৰ এই যিটো প্ৰচেষ্টা, শেহতীয়াভাৱে প্ৰধানমন্ত্ৰীৰ যিটো মন কী বাত অনুষ্ঠান আছিল, মন কী বাত অনুষ্ঠানতো স্থান পাইছিলে। অসমৰ বাবে, নগাঁও জিলাৰ বাবে সকলোৰে বাবে গৌৰৱৰ কথা। এইটো প্ৰদীপ ভূঞা দাদাই আমাৰ যিটো কাম কৰিছে এইটো আমি চিন্তা কৰিব নোৱাৰা কাম। যে হাতী আৰু মানুহ বন্ধু হ'ব পাৰে। ময়ে দেখিছোঁ যোৱা বছৰ আহোঁতে এজনী হাতীয়ে পোৱালি 2টা দিছে। আমি কাষতে থিয় হৈ পোৱালি দুটাই খেলিছে, আমি চাই আছোঁ। মইতো ভাবিছিলোঁ হাতীজনী আমাক খেদি আহিব, কিন্তু হাতীজনীয়ে আৰামত ৰৈ পেলাই আমালৈ চাই আছে। মানে একেবাৰে বুজি পায় যে মানুহে আমাক একো নকৰে। আৰু দুলুহঁতৰ লগততো বন্ধুৱে হাতীখিনি, কুকুৰকেইজনীকো চিনি পায় হাতীয়ে, ইমান হাতীয়ে বুজি পায়। সেই হাতীৰ লগত যে মানুহৰ সংঘাত হ'ব পাৰে ভাবিলেই আচৰিত লাগে। মানে মানুহেও বুজিব লাগিব হাতীৰ কথা। আৰু হাতীয়ে নিশ্চয় মানুহে যদি তেওঁলোকক খেদে বা তেওঁলোকৰ পোৱালি অনিষ্ট কৰে বা তেওঁলোকক কাটা বেৰ লগাই পেলাই মাৰে, তেওঁলোকেতো অনিষ্ট কৰিবই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।